হেল্ল' এভৰিৱান, মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি মই পুৰণা কাপোৰেৰে এডাল মাপ ষ্টিক বনাম। তাৰ কাৰণে পুৰণা কাপোৰ লৈছোঁ আৰু কটনৰ কাপোৰ নহয়, কিন্তু এনেকুৱা গপচা কাপোৰ ল'ব লাগিব। পেনেই হওক বা স্পটিঙেই হওক, এনেকুৱা ধৰণৰ কাপোৰ ল'ব লাগিব। আৰু এয়া মই 2 ইঞ্চিমান হোৱাকৈ কাটি লৈছোঁ। গোটেইখিনি কাটি দিয়া নাই, কাৰণ বাঁহডালত মেৰিয়াই দিব লাগিব। এতিয়া মই কেনেকৈ মেৰিয়াই দিওঁ আপোনালোকক দেখাইছোঁ। কটা হৈ গ'ল, এতিয়া মেৰিয়াই দিম। আৰু মোৰ পুৰণা এডাল বনোৱা আছে, সেইডালতে মই মেৰুৱাই দিম, কাৰণ আধা কাপোৰ নষ্ট হৈ গৈছে, সেইখিনি পেলাই দি এতিয়া মই এইখিনি মেৰাই দিম। আপোনালোকক যিমান কাপোৰ লাগে আপোনালোকে লৈ ল'ব পাৰে। এয়া গজল লৈছোঁ আৰু হাতুৰি লৈছোঁ। এতিয়া 4-5টামান গজল ইয়াত মাৰি দিম, যাতে বেলেগ একো বান্ধি দিব নালাগে, গজল মাৰি দিলেই হ'ব। মই এনেকৈ গজল মাৰি দিলোঁ। এয়া চাওক, ৰেডি হৈ গ'ল। আৰু এতিয়া মুচি দেখাম আপোনালোকক। আৰু এনেকৈ বনালে বহুতে ভাল লাগে মুচি কেনে, কাৰণ কিনাবিলাকতকৈ বেছি ভাল লাগে। আপোনালোকে বনালে গম পাব কিনাডাল ভালনে বনোৱাডাল ভাল। আপোনালোকে বনাই চাব, তেতিয়াই গম পাব। এতিয়া বাঁহডালো দীঘলকৈ দিছোঁ, দিলে যাতে বিচনা তলবিলাক ভালদৰে মুচি আনিব পাৰি, সেইকাৰণে দীঘলকৈ দিছোঁ। আৰু চাওক কেনেকুৱা লাগিছে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু মোৰ কেমেৰা ধৰা মানুহ নাই, সেইকাৰণে মই এখন হাতেৰে কেমেৰা ধৰি এখন হাতেৰে মুচি আপোনালোকক দেখাই আছোঁ। আৰু